এটা গণ্ডগোল হৈছে প্ৰিজাইডিং অফিচাৰৰ যিটো মক পল কৰিছিলে। মক পল হৈছিলে 54, ইনক্লুডিং নটাটো মক পল কৰে। 54 মক পল কৰাৰ পিছত মক পলটো ডিলিট কৰিব লাগে, ক্লিয়াৰ কৰিব লাগে। সেইটো ক্লিয়াৰ নকৰাকৈ মেচিনত ভোট লোৱা আৰম্ভ কৰি দিছে। আৰম্ভ কৰি দিয়াৰ পিছত আমাৰ যিখন ৰেজিষ্টাৰ অফ ভোটাৰ্ছ আছে, ৰেজিষ্টাৰ অফ ভোটাৰ্ছত 785 ওলাল। তাতে ৰেজিষ্টাৰ ভোটাৰ্ছ 785, কিন্তু মেচিন কাউণ্টত ওলাই আছে 830। ডিফাৰেঞ্চ এটা হৈছে 45টা ডিফাৰেঞ্চ হওক। কিন্তু মক পলত যদি 54 আমি এডিশ্যনেল বুলি ভাবোঁ, কিন্তু 54 ওলাব লাগিছিল। 54 ওলাল 45টা, 45 9টা ভোটৰ এটা ডিফাৰেঞ্চ ওলাই গ'ল। এইটো সেইকাৰণে মক পলৰ 54 যদি আমি মাইনাছ কৰি কাউণ্ট কৰা যায় ভোটটো, তেতিয়াহ'লে নিশ্চিতভাৱে ওলাব লাগিছিল 785, নোলালে। এইটো হৈছে গণ্ডগোলটো। ইয়াত 9টা ভোটৰ গণ্ডগোল হৈ গৈছে আৰু 54টো এড হৈ গৈছে, যিটো মক পলৰ ভোটটো এড হৈ গৈছে। নকৰিলে সেইটো হেৰি কৰিব, ক্লিয়াৰ কৰিব লাগে। আৰু মেচিনত ক্লিয়াৰ কৰাৰ অপশ্যন আছে, আৰু সেইটো ক্লিয়াৰ হ'লে নাই সেইটো এচিয়ৰ হোৱাৰ অপশ্যনো আছে, কিন্তু সেইটো নকৰিলে নিশ্চিতভাৱে প্ৰিজাইডিং অফিচাৰ। আৰু পলিং যিখন ভোটাৰ্ছ ৰেজিষ্টাৰ অফ ভোটাৰ্ছ আছে, সেইখনৰ মাজৰ এটা পেজ ফিল-আপে কৰা নাই। নাজানো, মই নামটো নাজানো, কৰিব পাৰোঁ। এতিয়া আহিছে, অফিচাৰ্ছ আহিছে, DC লগত কথা হৈছে, DDCৰ লগত কথা হৈছে। কালি 11টা বজাত মিটিং পাতিছে, তাতে এই বিষয়টো আমি ক্লিয়াৰ কৰিব লাগিব। কি কৰিব এইটোতো এতিয়া নিব, এতিয়া মই বন্ধ কৰি ৰখা নাই, কাৰণ তাতে প্ৰচিডিউৰ এটা আছে। আজি বন্ধ কৰি ৰাখি এটা কেওচ কৰিবলৈ মই বিচৰা নাই। লৈ যাওক, লৈ যোৱাৰ পিছত তাতে আলোচনা বিবেচনা হওক। তেতিয়াহ'লে এইটো কাউণ্টিঙৰ বাহিৰত ৰাখিব পাৰে। যদি ইয়াতে যিখিনি ভোট আছে, এইটো বুথত কিমান আছে, 800-900 মান আছে, কিমান আছে, 911টা ভোট। ডিফাৰেঞ্চ যদি 911ৰ ভিতৰত হয়, তেতিয়াহ'লে গণিব। ভিভিপেটবিলাক উলিয়ালে গণিব পাৰিব, ভিভিপেটটো গণি ল'ব লাগিব। আৰু যদি ডিফাৰেঞ্চ বহুত বেছি হয়, 7,000, 8,000, 10,000 হয়, তেতিয়াহ'লে এই বুথটোত কাউণ্টিং কৰাৰ কোনো প্ৰয়োজন নাথাকে। হৈছে আৰু এইবিলাকে এইটো ডাঙৰ গণ্ডগোল, আৰু এইটো পলিং ষ্টাফৰ গণ্ডগোল, অন্য গণ্ডগোল। এতিয়ালৈকে কোনো সমস্যা অহা নাই। মইতো অলৰেডি ডিচিক হেৰি কৰিছোঁৱে, জনাইছোঁ কথাটো। তেওঁ 11টা বজাত মিটিং মাতিছেই, আগতে মিটিং পাতিছে। এইখন শ্বেডিউল মিটিঙে, এই শ্বেডিউল মিটিঙত এইটো আলোচনা হ'ব। আলোচনা কৰি তাতে আমি সিদ্ধান্তত আহিম কি হয়। এইটোৱে কথা আৰু। কিন্তু গণ্ডগোল এটা হৈছে পলিং ষ্টাফৰ, আৰু এই পলিং ষ্টাফৰ এইবিলাক তেওঁলোকে ট্ৰেইনিঙত মনোযোগ নিদিয়ে, খালি যায় আৰু আহে। তাৰ ফলত এই গণ্ডগোলটো হৈছে। আৰু মানে ৰেজিষ্টাৰ অফ ভোটাৰ্ছৰ এটা পেজ এৰি দিছে, সেইটো পেজ ফিল-আপে কৰা। সেইকাৰণে 785 আমি গণিলোঁ, গণিতে এটা পেজ লিখা নাই যেতিয়া, তাতে 10টাৰ নাম মাইনাছ কৰি 795 চিৰিয়েলটো আহিছিল, তাতে 10টা কৰি 785 ৰেজিষ্টাৰত ওলাইছে। এই 785টো হৈছে জেনুইন ভোট, কিন্তু মেচিনত ওলাই আহিছে 830। 45টা ভোট বেছি আহিল, কিন্তু অলপ 45টা ভোট বেছি নহয়, বা মক পলৰ ভোটখিনি যদি 54টা ভোট হ'ব লাগিছিল, কিন্তু 45টা ওলাইছে ডিফাৰেঞ্চ। সেইকাৰণে ডিফাৰেঞ্চটো 9টা ভোটটো ক'ত গ'ল, এইটো ডাঙৰ প্ৰশ্ন। 9টা ভোটটো ক'ৰবাত থাকিব লাগিব। এইটোৱে গণ্ডগোল হৈছে, আৰু এইটো টেকনিকেল গণ্ডগোলো নহয়, গোটেই গণ্ডগোলটো হৈছে পলিং ষ্টাফৰ।